ৰাতিপুৱা শুই উঠি মোৰ গাটো বৰ এটা ভাল লাগি থকা নাছিল। পেটৰ বিষ হৈ আছিল আৰু অলপ অলপ জ্বৰ উঠিছিল। সেইকাৰণে মই সোনকালে ঘৰৰ সকলো কাম শেষ কৰি ডক্তৰৰ ওচৰলৈ গৈছিলোঁ। ডক্তৰক মই সকলো সমস্যাৰ বিষয়ে ভালদৰে কৈছিলোঁ। তেখেতে মোক চেকআপ কৰাৰ লগতে কেইটামান টেষ্ট পৰীক্ষা কৰিছিল আৰু সকলো ৰিপৰ্ট অহালৈ মই হস্পিটেলৰ বাহিৰতে বহি ভাবি আছিলোঁ যে ভগৱানে কেতিয়া মোক এটা সন্তানৰ সুখ দিব আৰু কেতিয়া মোৰ ঘৰখনত সন্তানৰ কলোহলৰ মাত শুনিবলৈ পাম। এইবোৰ ভাবি থাকোঁতে ডক্তৰে মোক তেখেতৰ কেবিনলৈ মাতিছিল আৰু মোক কৈছিল যে মই মাক হ'বলৈ ওলাইছোঁ। তেখেতৰ কথা শুনি মোৰ আনন্দৰ সীমা নোহোৱা হৈছিল। মই ভগৱানক ধন্যবাদ জনাইছিলোঁ, কিয়নো ভগৱানে মোৰ প্ৰাৰ্থনা স্বীকাৰ কৰিছিল। ইমান বছৰৰ পৰা যাৰ কাৰণে অপেক্ষা কৰি আছিলোঁ, আজি সেইটো খবৰ শুনিবলৈ পাইছিলোঁ। ইয়াৰ পাছত মই এই আনন্দৰ খবৰটো লৈ ঘৰলৈ আহি মোৰ স্বামী যতীনলৈ অপেক্ষা কৰি আছিলোঁ আৰু প্ৰত্যেক দিনাৰ দৰে ঘৰৰ কামত ব্যস্ত হৈ গৈছিলোঁ। অলপ পাছতে ঘৰৰ বেল বাজিছিল আৰু মই দৌৰি গৈ দেখিছিলোঁ যে যতীন আহিছে। দুৱাৰখন খোলাৰ লগে লগে যতীন ঘৰত সোমায়ে প্ৰথমে মোক এচৰ দিছিল আৰু কাজিয়া আৰম্ভ কৰিবলৈ লৈছিল। সি কৈছিল, ওলাই যোৱা মোৰ ঘৰৰ পৰা, তোমাক চাবলৈ ইচ্ছা নোযোৱা হৈছে। তোমাক বিয়া কৰোৱাটোৱে মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ ভুল হ'ল। নাজানো সেই সময়ত কি ভাবি মই বিয়াত সন্মতি দিছিলোঁ আৰু বহুত বেয়া বেয়া গালি দিবলৈ আৰম্ভ কৰিছিল। মই একো উত্তৰ নিদিয়াকৈ মনে মনে সকলোবোৰ শুনি আছিলোঁ আৰু অলপ সময়ৰ পাছত যেতিয়া সি মনে মনে আছিল, তেতিয়া মই সুধিছিলোঁ, যতীন, আচলতে হৈছে কি? কিয় মোক এনেধৰণৰ ব্যৱহাৰ কৰি আছা? মোৰ ভুল ক'ত সেইটো কোৱা। মোৰ কথা শুনি যতীনৰ খং দুগুণ বাঢ়ি গৈছিল আৰু কৈছিল, মোক ক্ষমা কৰি দিয়া। মোৰ ঘৰৰ পৰা ওলাই যোৱা। যিহেতু সকলোবোৰ নিজৰ ইচ্ছামতে কৰিব বিচৰা, মোৰ এটা কথাও নুশুনা, গতিকে কোনো অধিকাৰ নাই মোৰ ঘৰত থকাৰ। মোক সুধি আছা কি হৈছে? যোৱাকালি যে মই কবিৰাজ এজনৰ পৰা তাবিজ আৰু তেল আনি দিছিলোঁ, সেয়া তুমি পেলাই দিছা। তাত কিমান শক্তি আছে তুমি জানা? কিন্তু তুমি মোৰ কথা ক'ত শুনিবা? যতীনৰ কথাত মই কৈছিলোঁ, মই এজনী পঢ়া লিখা ছোৱালী হৈ এই অন্ধবিশ্বাসবোৰ মানিব নোৱাৰোঁ আৰু তোমাৰ দৰে শিক্ষিত মানুহবোৰে এইবোৰ বিশ্বাস কৰিলে কেনেকৈ সমাজখন আগবাঢ়িব? কোনখন কিতাপত লিখা আছে যে বেদ এজনে দিয়া তাবিজ ল'লে মই সোনকালে গৰ্ভৱতী হ'ম আৰু ল'ৰা সন্তান জন্ম হ'ব? আৰু এইবোৰ যদি সঁচা হ'লহেঁতেন, তেনেহ'লে আজি হস্পিটালবোৰত ডক্তৰৰ ঠাইত কবিৰাজ থাকিলহেঁতেন। মোৰ কথা শুনি যতীনে কৈছিল, মোৰ কথাটো একো নুশুনাই আৰু এতিয়া মোৰ লগত তৰ্ক কৰিবলৈ আৰম্ভ কৰিছা। মই কিবা ভুল কৰাৰ আগতে ইয়াৰ পৰা ওলাই যোৱা। মই কৈছিলোঁ, যতীন, ইমান সৰু কথাটোত ইমান লাগি থাকিব লাগেনে? তেতিয়া সি কৈছিল, মই তোমাক তাবিজ আনি দিছিলোঁ, তুমি সেইটো পেলাই দিছা। যদি তুমি সেইটো পিন্ধিলাহেঁতেন, তোমাৰ ল'ৰা সন্তান জন্ম হ'লহেঁতেন। কবিৰাজজনে মোক তেখেতৰ কথাত বিশ্বাস ৰাখিবলৈ কৈছিল আৰু তেখেতৰ তাবিজৰ দ্বাৰা চমৎকাৰ হোৱা বহু প্ৰমাণ আছে। আৰু সি খঙেৰে মোক আকৌ এচৰ দি চুলিকোছাত খামুচ মাৰি ধৰি ঘৰৰ পৰা উলিয়াই আৰু দুৱাৰখন বন্ধ কৰিছিল। মই উপায়হীন হৈ অলপ সময় বাৰান্দাতে বহাৰ পাছত চকুপানী মুচি কৈছিলোঁ, যতীন, তুমি বহুত ভুল কাম কৰি আছা। কোন যুগত জীয়াই আছা তুমি? ভুল শুদ্ধ একো দেখা নোপোৱা যে? আৰু কবিৰাজজনে তোমাৰ চকুত ক'লা কাপোৰ বান্ধি ৰাখিছে নেকি? মই বাৰে বাৰে অনুৰোধ কৰি তাক কৈছিলোঁ, মোৰ লগত কিয় এনেকুৱা কৰি আছা? এবাৰতো মোৰ কথা শুনা। মই তোমাক কি ক'ব বিচাৰিছোঁ। কিন্তু মোৰ কোনো কথা আৰু চকুপানীয়ে তাৰ হৃদয় গলাব পৰা নাছিল।
মোৰ চিঞৰ শুনি গাঁৱৰ মানুহে কি হৈছে চাবলৈ আহিছিল। অলপ পাছত সি কবিৰাজজনক ফোন কৰি কৈছিল, বাবা, আপুনি দিয়া তাবিজ মোৰ পত্নীয়ে পেলাই দিছে। মোক মাফ কৰিব আপুনি। কবিৰাজজনে কৈছিল, পেলাই দি বহুত ভুল কাম কৰিছে। ইয়াৰ নকাৰাত্মক প্ৰভাৱ তোমালোকৰ ঘৰত পৰিব। তুমি এটা কাম কৰিবা, তাইক মোৰ ওচৰলৈ লৈ আহিবা। মই মন্ত্ৰ মাতি সকলোবোৰ ঠিক কৰি দিম। কবিৰাজজনৰ কথা শুনি যতীনে মোক কৈছিল, তুমি এতিয়াই মোৰ লগত কবিৰাজজনৰ ওচৰলৈ যাব লাগিব। মই কৈছিলোঁ, কোনো কবিৰাজজনৰ ওচৰলৈ মই নাযাওঁ। এয়া আমাৰ ঘৰৰ সমস্যা। ইয়াত কোনো বেলেগ মানুহক সোমাব নালাগে। এনেকুৱা কৰিলে সমস্যাবোৰ বাঢ়িহে যাব। আৰু কোনো কবিৰাজৰ তাবিজ লোৱাৰ প্ৰয়োজন নাই। আজি ৰাতিপুৱা মোৰ গা বেয়া আছিল। সেয়েহে মই ডক্তৰৰ ওচৰলৈ গৈছিলোঁ। ডক্তৰজনে মই গৰ্ভৱতী বুলি কৈছে। কিন্তু মোৰ গৰ্ভৱতী হোৱাৰ কথাত সি সুখী হোৱাৰ বিপৰীতে মোক কৈছিল, এয়া মোৰ সন্তান হ'ব নোৱাৰে আৰু মোৰ ওপৰতে অন্ধবিশ্বাস কৰিবলৈ লৈছিল। আমাৰ কাজিয়া ইমানেই আগবাঢ়িছিল যে যতীনে মোক তালাক দি দিছিল। মই কান্দি কাটি চৰিত্ৰহীন আৰু তালাক দিয়া মহিলাৰ নাম লৈ সকলোবোৰ কপালৰ লিখন বুলি ভাবি মাৰ ঘৰলৈ গুচি আহিছিলোঁ। পাছদিনাখন যেতিয়াই যতীনৰ পৰিয়ালে সকলোবোৰ কথা গম পাইছিল, তেওঁলোকে তাক বুজাবলৈ আহিছিল। কিয়নো মোৰ বিয়াৰ পাছৰ পৰা যতীন আৰু মই বেলেগে থাকিবলৈ লৈছিলোঁ। যতীনৰ মাকে কৈছিল, তই এইবোৰ কিয় কৰিছ? তোৰ এজনী ভনী আছে। যদি তাইৰ পৰিয়ালে তাইৰ লগত এনেকুৱা কৰে, তুমি সহ্য কৰিব পাৰিবা? মাকৰ কথাত সি কৈছিল, তোমালোকে এইবোৰ একো নাজানা। তাই নিজকে নাজানো কি বুলি ভাবে। মোৰ কথা একো নুশুনে। এতিয়া তাইৰ লগত মোৰ একো সম্পৰ্ক নাই। এইবোৰ কথা উলিয়াই নাথাকিবা। মই যেতিয়া ঘৰলৈ আহিছিলোঁ, মোৰ অৱস্থা একেবাৰে বেয়া হৈছিল। মোৰ অৱস্থা দেখি মা-দেউতাই মোক হস্পিটালত লৈ গৈছিল। কিন্তু মোৰ সন্তানটো নষ্ট হৈ গৈছিল। ডক্তৰে মোৰ অৱস্থা দেখি কৈছিল, আপোনালোকে পুলিচ কেছ কৰক। কিন্তু মই মা-দেউতাক পুলিচৰ ওচৰলৈ যাবলৈ বাধা দি সকলোবোৰ ভগৱানৰ ওপৰত এৰি দিছিলোঁ। এই সকলোবোৰ মোৰ জীৱনত বহুত প্ৰভাৱ পেলাইছিল। মই মোৰ জীৱনৰ সকলোবোৰ হেৰুৱাই পেলাইছিলোঁ। আজি এই ঘটনাটোৰ এবছৰ পাৰ হৈছিল। যতীনে দ্বিতীয় বিবাহ কৰাইছিল আৰু মোৰ পৰিয়ালেও মোক পুনৰ আন এজন ল'ৰাৰ লগত বিয়া দিছিল। মোৰ এই স্বামীজন পঢ়া-লিখা কৰা নাছিল। কিন্তু পঢ়া-লিখা কৰা মানুহতকৈ বহুত জ্ঞানী আছিল। এখেতে মোক সঁচা হৃদয়ৰে নিজৰ কৰি লৈছিল আৰু মোক বহুত সন্মান কৰিছিল। এখেতৰ নাম ৰবি। ৰবিয়ে মোক আগৰ সেই ঘটনাবোৰ পাহৰিবলৈ যথেষ্ট সহযোগিতা আগবঢ়াইছিল। লাহে লাহে মই সকলোবোৰ পাহৰি ৰবিৰ লগত সময় কটাবলৈ আৰম্ভ কৰিছিলোঁ। মই ৰবিক যিমান পাৰোঁ লিখা-পঢ়া শিকাইছোঁ, যাতে তেখেতে কোনোদিনে নিজকে মোতকৈ কম বুলি অনুভৱ নকৰে। প্ৰায় এবছৰ পাছত ৰবি আৰু মোৰ জীৱনলৈ মৰমলগা সন্তান এটা আহিছিল। আমি আমাৰ জীৱনক লৈ বহুত সুখী হৈছিলোঁ। আৰু আনফালে যতীনে এতিয়াও কবিৰাজজনৰ কথামতে সকলো কৰি আছিল আৰু নিজৰ পত্নীক কবিৰাজৰ ওচৰলৈ দেখাবলৈ লৈ গৈ আছিল। যতীনৰ নতুন পত্নীগৰাকী আগতেই এবাৰ স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি তালাক লৈছিল আৰু তাৰ পাছত যতীনৰ লগত বিয়া হৈছিল বাবে তাই সকলোবোৰ সহ্য কৰি আছিল। যতীনে এতিয়াও সন্তানৰ মুখ দেখা পোৱা নাই। কিন্তু মই ভগৱানক ধন্যবাদ জনাওঁ যে ভগৱানে মোক নৰকৰ জীৱনৰ পৰা উদ্ধাৰ কৰি সুন্দৰ জীৱন এটা দিছে। এতিয়া মোৰ পৰিয়াল সম্পূৰ্ণ হৈছে আৰু আমি তিনিটা খুব সুন্দৰ জীৱন কটাই আছোঁ।
প্ৰিয় ভিউৱাৰ্ছসকল, মোৰ কাহিনীবিলাক কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।